হয়, এগৰাকী যুৱতী বৰ্তমান সময়ত জেলত আছে যদিও গৰ্ভৱতী। হয়, তেওঁ কেনেকৈ গৰ্ভৱতী হ'ল জেলৰ ভিতৰত, এই কথাখিনি আচলতে পোহৰলৈ আহিছে। জেলৰ ভিতৰত তেওঁ যদিও সময় কটাই আছে, তাত তেওঁ দৈহিকভাৱে কিছু অসুবিধা পাই আছিল আৰু তেতিয়াই মেডিকেল টেষ্ট কৰোৱাৰ লগে লগেই ওলাই পৰিল যে এই যুৱতীগৰাকী গৰ্ভৱতী। আৰু ইয়াৰ পিছত জেলৰ কৰ্তৃপক্ষই ইয়াৰ মেডিকেল ট্ৰিটমেণ্ট কৰি আছে বুলিও জানিব পৰা গৈছে। কিন্তু এইগৰাকী যুৱতী কেনেকৈ গৰ্ভৱতী হ'ল আৰু কেনেকৈ কি হ'ল এই কথাখিনি স্পষ্ট হোৱা নাই যদিও কিন্তু কিছু কথা জানিব পৰা যায় যে জেলৰ ভিতৰত সোমোৱাৰ আগতেই আচলতে তেখেতে বিভিন্নজনৰ লগত শয্যাসংগী হৈছিল। এই কথাটো তদন্তকাৰী দলে যিটো এখন প্ৰতিবেদন দাখিল কৰিছিল মিডিয়াৰ আগত, তাতো প্ৰকাশ পাইছে। কাৰণ সেই ব্যক্তিসকলক যেতিয়া জেৰা কৰিছিল তেতিয়া কোৱা হৈছিল যে এইগৰাকী যুৱতীয়ে কেনেধৰণে কাৰ লগত ৰাতি কটাইছিল। আৰু এতিয়া ওলাই পৰিছে যে এই যুৱতীগৰাকী গৰ্ভৱতী। আৰু এতিয়া এই জেলৰ ভিতৰত কেনেকৈ কি ট্ৰিটমেণ্ট চলিব এয়াও লক্ষণীয় হ'ব। কাৰণ তেওঁ নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা পদক্ষেপ লৈছিল বুলি অনুমান কৰিব পাৰি। কাৰণ তেখেতৰ এখন স্কুল আছিল, নৃত্যৰ স্কুল, হয়, ডান্স স্কুল আছিল। আৰু তেওঁ এগৰাকী নৃত্যশিল্পী আছিল। আৰু নৃত্যশিল্পী থকাৰ পিছত তেওঁ নৃত্য এৰি গান গাবলৈ চেষ্টা কৰিছিল। আৰু গান গোৱাৰ পিছত তেওঁ অন্যান্য আৰু কাম কৰিবলৈ চেষ্টা কৰিছিল আৰু কাৰ জৰিয়তে আনৰ জখলা হিচাপে আনক ব্যৱহাৰ কৰিছিল। যিবোৰ জনপ্ৰিয় ব্যক্তি আছিল, যিবোৰ হাত দীঘল ব্যক্তি আছিল, সেইবোৰ ব্যক্তিৰ লগত উঠা বহা কৰিবৰ কাৰণে এইগৰাকী যুৱতীয়ে আচলতে চেষ্টা কৰিছিল। আৰু চেষ্টাৰ যে অসাধ্য একো নাই সেইটো তেওঁ তাত প্ৰমাণিত হৈ গৈছিল। কাৰণ এইগৰাকী যুৱতীয়ে নিজক হেৰুৱাই দিছিল আচলতে নিজৰ উন্নতি বিচাৰি, নিজৰ ষ্ট্ৰাগল কম হবৰ কাৰণে আনৰ কান্ধত ধৰি তেওঁ আগবাঢ়ি যাবলৈ বিচাৰিছিল। আৰু তেনেকৈ শয্যাসংগী হৈছিল সেই হাত দীঘল মানুহবোৰৰ। আৰু এতিয়া তেওঁ আচলতে জেলৰ ভিতৰত, কাৰণ এইগৰাকী আপোনালোকে চিনি পাইছে যে শিল্পীজনৰ সেই সাগৰৰ পাৰত সাগৰত আচলতে সাঁতুৰি থকা যিবোৰ ভিডিঅ' আছিল, এইগৰাকী যুৱতীয়ে কিস্তিকৈ এৰি আছিল। আপোনালোকে নকলেও হ'ব। কিন্তু তেওঁ নিজৰ বান্ধত নিজেই সোমাই গ'ল, নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে আৰু মিডিয়াৰ সন্মুখত তেওঁ মে টু কৈ কিছু কথা কৈছিল, যিবোৰ কথা তেওঁ একোৱে নাজানো বুলি কৈছিল সোধাৰ ক্ষেত্ৰত। যেতিয়া সুধিছিল একো নাজানো কৈছিল। কিন্তু এইখিনিতে এটা কথা আপোনালোকে মন কৰিব যে এই যুৱতীগৰাকীয়ে সেই নাজানো বুলি কোৱাৰ পিছতো যিবোৰ ভিডিঅ'ৰ ক্লিপ কিস্তিকৈ এৰি আছিল, সেই ভিডিঅ'ৰ ক্লিপবোৰ আচলতে এইগৰাকীয়ে এৰিছিল। আমি যিবোৰ নিউজ বা মিডিয়াত পাই আছিলো। আৰু যেতিয়া তদন্তকাৰী দলৰ আওতালৈ আহিল, আওতালৈ অহাৰ পিছত জেৰাত বহুত কথা আচলতে হৈ কাঢ়ি দিছে। তদন্তকাৰী দলে এখন প্ৰতিবেদন মিডিয়াৰ হাতত দিছিল আৰু তাতেই সেই যাত্ৰাটোত থকা এজন বাদ্যযন্ত্ৰী আচলতে কৈ দিছিল যে এনেধৰণে তেওঁ সময় কটায় বিশেষ ব্যক্তিৰ সৈতে। গতিকে তেওঁ হাত দীঘল মানুহ চাই আচলতে এনেকৈ তেওঁ সময় কটায় আৰু ৰাতি কটায়। আৰু তাৰ ফলশ্ৰুতিত এনে খবৰ ওলাই আহিছে। এতিয়া এই খবৰটো কিমান সত্যতা আছে আমি নাজানো, কিন্তু খবৰ এটা অহাৰ কাৰণে আপোনালোকক মাত্ৰ জনাই থলো। এই খবৰটো সম্পূৰ্ণ সত্য নহয়। আৰু এনেধৰণৰ খবৰ সামাজিক মাধ্যমত মাজে মাজে মিছাকৈয়ে বিয়পি থাকে। এনেধৰণৰ মিছা খবৰবোৰক আচলতে প্ৰশ্ৰয় নিদিব বুলিও আপোনালোকক অনুৰোধ জনালো। ধন্যবাদ।